আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু সকলোকে আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ অলেখ অলেখ শুভকামনা যাচিছো। আজি আপোনালোকক লৈ আহিছো মই মহিন্দ্ৰা বলেৰো BS6 পেচেঞ্জাৰ কাৰ এখন। বহুত ধুনীয়া গাড়ী এখন, নতুন গাড়ী, 0 কিলোমিটাৰ চলা গাড়ী। আজি আপোনালোকক একদম শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে এটা বঢ়িয়া গাড়ী লৈ আহিছো। এই গাড়ীটো লৈ আপোনালোকৰ ফ্যামিলি হৈতে আৰামছে এনজয় কৰিব পাৰিব। টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে, ব্ৰেণ্ড নিউ গাড়ী গলো, ব্ৰেণ্ড নিউ। এনেকুৱা গাড়ী আপুনি মাৰ্কেটত সেকেন্ড হ্যান্ড মাৰ্কেটত নাপাবই। গাড়ীখন নতুন গাড়ী কিন্তু আপুনি সেকেন্ড হ্যান্ড মাৰ্কেটত পাইছে। গাড়ীখন BS6 2023 গাড়ী আছে। গাড়ীখন মই সকলো মই দেখুৱাই আছো আপোনালোকক। গুৱাহাটী নাম্বাৰ গাড়ী আছে। এই চাই পিছে চাই টায়াৰ চাই লওক, হুইল কেপ অৰিজিনেল লাগিছে, মহিন্দ্ৰা লাগিছে। ধুনীয়া এখন গাড়ী। ইয়াৰ ইণ্টেৰিয়ৰটো আজিলৈকে মানে ইউজে কৰা নাই। ইণ্টেৰিয়ৰটো মানুহ আজিলৈকে চিটাৰে বহা নাই, দেখুৱাই আছো। আৰু পিছত যে স্পেয়াৰ টায়াৰ আজিলৈকে ইউজে কৰা নাই। ধুনীয়া গাড়ীখন আপোনালোকৰ লৈ আহিছো মই। এইটো চাই লওক, পিছত টায়াৰটো মই দেখুৱাই আছো। এই চাই লওক, এইটো অৰিজিনেল কোম্পানী টায়াৰ, অৰিজিনেল হুইল কেপ লাগিছে। কোম্পানী টায়াৰ চলাই নাই এইখন। গাড়ীখন ক'ত আছে, কিমান দাম, সকলো ভিডিঅ' মই আপোনালোকক জনাই আছো ভিডিঅ'ৰ জৰিয়তে। গাড়ীখনৰ আগৰ শ্ব'টো একবাৰ দেখুৱাই আছো আপোনালোকক। ফকলাইট এতিয়া লগোৱা হোৱা নাই, কাৰণ যিহেতু ডিলাৰ নতুন গাড়ী হয়, ফকলাইট নাহে। এইটো ফকলাইট আপুনি নিজে লগাব লাগিব। এইটো চাই লওক গাড়ীখনৰ কণ্ডিশ্যনটো। আকৌ হেডলাইটটো একদম নতুন, একদম ব্ৰেণ্ড নিউ গাড়ী, একদম 0 কিলোমিটাৰ চলা গাড়ী। কিমান চলিছে মই যে দেখুৱাম না, আপুনি আচৰিত হৈ যাব। জেনুইন গাড়ী হয় এইখন, নতুন গাড়ী, ব্ৰেণ্ড নিউ গাড়ী। মই আপোনাক ইণ্টেৰিয়ৰ দেখাই আছো। এইটো ইণ্টেৰিয়ৰ চাওক, চিটৰ কভাৰ আজিলৈকে যোৱাই নাই, লগোৱাই নাই। চিটৰ কভাৰ খোলাই নাই। এইটো মানে কোম্পানীৰ যিটো আছে না, সেইটোৱে আহিছে। আপুনি চাই লওক, 948 কিলোমিটাৰ চলিছে গাড়ীখন। আপুনি ভাবক, এখন বলেৰো পেচেঞ্জাৰ গাড়ী, 0 কিলোমিটাৰ চলা গাড়ী, নতুন গাড়ী, 2023 গাড়ী। পিছৰ চিটটো দেখুৱাই আছো চাওক, আজিলৈকে মানুহে বহাই নাই ইয়াত গাড়ীত। ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী। মই পিছৰ স্পেয়াৰ টায়াৰটো আপোনালোকক দেখুৱাইছো, ইউজ কৰিছে নে নাই। এই চাওক, আজিলৈকে ইউজে কৰা নাই স্পেয়াৰ টায়াৰ। ইণ্টেৰিয়ৰ চাওক, পিছৰ ইণ্টেৰিয়ৰ চাওক। আজিলৈকে বেবী চিটৰ বেলেই খোলা নাই। চিট কভাৰৰ যিটো চিল আছে না প্লাষ্টিক, সেইটো আজিলৈকে গুচোৱাই নাই। স্পেয়াৰ টায়াৰ চাই লওক, আজিলৈকে ইউজে কৰা নাই। ভালদৰে চাই লওক গাড়ীখন। কম দামত এখন নতুন বলেৰো পিকআপ, বলেৰো পেচেঞ্জাৰ কাৰ আপুনি পাই আছে। চাই লওক, এমহক ইঞ্জিন লাগি আছে গাড়ীখনত, সেইটো কাৰণে আপোনাৰ ভাল আছে। BS6 এমহক ইঞ্জিন লাগি আছে। মই এতিয়া গাড়ীখনৰ প্ৰাইচটো কৈ আছো। গাড়ীখনৰ প্ৰাইচটো আছে মাত্ৰ 9,50,000। সেয়ে অতি সোনকালে আহক SS মটৰ গুৱাহাটী ৰুক্মিণী গাঁৱলৈ আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। এই দুৰ্গা পূজাত আপোনালোকে উপভোগ কৰক আপোনাৰ সপোনৰ গাড়ীখনৰ লগত, এনজয় কৰক, দুৰ্গা মাৰ দৰ্শন কৰক। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। পুনৰ লগ পোৱাৰ আশাৰে নেক্সট ভিডিঅ'ত। বাই বাই।